নমস্কাৰ। আজি অকমান ভাষা সম্পৰ্কে কথা পতাৰ ইচ্ছা প্ৰকাশ কৰিছোঁ। আমি সাধাৰণতে যিবোৰ শব্দ ব্যৱহাৰ কৰোঁ বা আমাৰ ভাষাটোৰ সম্পৰ্কত বহু ওজৰ আপত্তি থাকে। ইয়াৰ ব্যৱহাৰক লৈ, উচ্চাৰণক লৈ মই নিজেই কিছুমান শব্দৰ উচ্চাৰণ সঠিকভাৱে কৰিব নোৱাৰোঁ। কিছু সমস্যা মোৰ মাজতো মাজে মাজে দেখা দিয়ে। তাকে চৰ্চা কৰিবলৈ মই লগত শ্ৰীমতীক লৈ লৈছোঁ। ৰঞ্জুমণি মহন্ত আমাৰ এগৰাকী শৈক্ষিক বিষয়া। তেওঁ কেইবাখনো গ্ৰন্থ লিখিছে। ৰঞ্জুমণি মহন্ত হ'ল ভাষাৰ মানুহ, মই হ'লোঁ সাহিত্যৰ মানুহ। দুয়ো আমি অসমীয়াতে স্নাতকোত্তৰ ডিগ্ৰী সমাপ্ত কৰিছোঁ। গতিকে আজি সাহিত্য আৰু ভাষাৰ সংযোজন অকণমান ভাবিছোঁ আপোনালোকৰ লগত চৰ্চা কৰোঁ। তোমাক মই প্ৰথমতে জানিব খুজিম, আমাৰ যিটো শব্দৰ ব্যৱহাৰ, এই ব্যৱহাৰক লৈ যথেষ্ট ওজৰ আপত্তি আমাৰ মাজত থাকিবই। শব্দৰ ব্যৱহাৰত আমি ক'ত ভুল কৰোঁ সাধাৰণতে? মই মোৰ কথাই কোৱা নাই, এনেও শব্দৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি ক'ত দুৰ্বল যেন লাগে অসমীয়া মানুহ বিশেষকৈ? আমি উচ্চাৰণত ভুল কৰোঁ। উচ্চাৰণটো সঠিকভাৱে আমি নকৰোঁ। যেনেকৈ এতিয়া সঘনাই কিছুমান শব্দ শুনি আছোঁ বা বিতৰ্ক হৈ আছে। স্বাগতম, আচলতে শৈবস্য স্বাগতম, সেইটো কিন্তু বহুতে উচ্চাৰণ কৰে স্বাগতম বুলি কয়। স্বাগতম আচলতে শৈবস্য স্বাগতম। গতিকে তেনেকুৱা ধৰণৰ আমি কিছুমান উচ্চাৰণ ভুলকে কৰোঁ, আৰু যাৰ কাৰণে শব্দৰ অৰ্থটোৰো কেতিয়াবা সাল সলনি হোৱা দেখা যায়। আৰু এটা আমাৰ ক্ষেত্ৰত হৈছে কি, আমাৰ সংস্কৃতৰ পৰা আমাৰ ভাষাটোৰ সৃষ্টি হৈছে বুলি কোৱা হয়। মাগধী প্ৰাকৃতৰ পৰা আহিছে আমাৰ ভাষাটো। তাত সংস্কৃতৰ আখৰবোৰ ৰখা হৈছে, কিন্তু উচ্চাৰণটো নাই। যেনেকে হস্ৰইকাৰ দীৰ্ঘ ইকাৰ, হস্ৰই আৰু দীৰ্ঘ ই, হস্ৰ ই দীৰ্ঘ ই, কিন্তু আমাৰ অকল ই উচ্চাৰণটো আছে। কিন্তু আমি আখৰ হস্ৰইও ৰাখিছো, দীৰ্ঘ ইও ৰাখিছো, উচ্চাৰণটো আমাৰ নাই। যাৰ কাৰণে আমি লিখোতে হস্ৰই দীৰ্ঘ ই, আমাৰ হস্ৰইকাৰ হবনে দীৰ্ঘ ইকাৰ হবনে, আমি হস্ৰই কৈ থওঁ, হস্ৰ ই। তাৰমানে মাত্ৰাটো, শব্দটো আখৰটো উচ্চাৰণ কৰোতে মাত্ৰা কিমান, হস্ৰ মাত্ৰা নে দীৰ্ঘ মাত্ৰা, তাৰ ওপৰত। কিন্তু আমাৰ উচ্চাৰণটো নাই কাৰণে আমি আখৰটো ৰাখিছো, যাৰ কাৰণে আমাৰ সেইবিলাকতো আমাৰ বহুতখিনি ভুল হয়। এতিয়া মামন আমাৰ এনেকুৱা, মই মামন বুলি কৈছো মানে ঘৰত তাইক মই মামন বুলি মাতো, গতিকে মুখৰ পৰা সেই শব্দটো আহি যায়। মামন, মই তোমাৰ পৰা জানিব বিচাৰিছো, আমাৰ শব্দ যিবিলাক আছে, আমি যিবিলাক ব্যৱহাৰ কৰোঁ, কিছু আমাৰ নিজাববীয়া শব্দ, কিছু আমি বিভিন্ন স্থানৰ পৰা অহা শব্দ। আচলতে আমি যে জাতি জনগোষ্ঠীৰ ভঁৰাল বুলি কওঁ, অসমীয়া জাতিটোৱে হৈছে ভিন্ন জনগোষ্ঠীৰ এখন সুন্দৰ বাগিচা, নহয় জানো? তাত আমাৰ আচাৰ ব্যৱহাৰ, আমাৰ শব্দ ভাণ্ডাৰো তেনেকৈ আহিছে। আমাৰ শব্দ, অসমীয়া শব্দ, আমি জনা ভাল যে অসমীয়া শব্দ বিভিন্ন স্থানৰ পৰা আহি আমাৰ অভিধানত সোমাইছে। অকণমান বুজাই দিয়াচোন। মানে অসমীয়া শব্দ ভাণ্ডাৰ বুলি ক'বলৈ হলে আচলতে তৎসম শব্দ ক'ব পাৰো আমি, অৰ্ধ তৎসম শব্দ, তদ্ভৱ শব্দ, দেশী শব্দ, বিদেশী শব্দ। তৎসম শব্দ মানে যিবিলাক সংস্কৃতৰ পৰা পোনে পোনে আহিছে, কোনো ধৰণৰ পৰিৱৰ্তন নোহোৱাকৈ আহিছে। যেনে ধৰ্ম, অৰ্থ, কৰ্ম, এইবিলাক সংস্কৃতৰ পৰা, কৰ্ণ, এইবিলাক সংস্কৃতৰ পৰা পোনে পোনে আহিছে, কিন্তু সেইবোৰ আমাৰ ভাষাত ব্যৱহাৰ হয়। সেইবিলাক হৈছে আমাৰ তৎসম শব্দ, মানে তৎসম, তাৰ সমান, অৰ্থাৎ সংস্কৃতৰ সমান, সংস্কৃতৰ পৰা পোনে পোনে আহিছে। আৰু কিছুমান শব্দ অৰ্ধ তৎসম, মানে সংস্কৃতৰ পৰা বিভিন্ন হেৰিয়াৰ মাজেৰে আহোতে কিছুমান অপ্ৰভংশ হৈ আহে, অলপ পৰিৱৰ্তন হৈ আহে। অৰ্ধ তৎসম তাৰমানে তাৰ সমানো নহয়, কিন্তু আধা তাৰ সমান। যেনে আমাৰ কৰম, কৰ্মৰ পৰা কৰম হৈছে, ধৰ্মৰ পৰা ধৰম হৈছে, এনেকুৱা ধৰণৰ শব্দবিলাক হৈছে অৰ্ধ তৎসম। তদ্ভৱ শব্দ, যিবিলাক সংস্কৃতৰ পৰা উদ্ভৱ হৈছে, পোনপটীয়াকে আহিছে, চিধা চিধিকে আহিছে। কাম,
কৰম বুলি যদি কওঁ অৰ্থ তথম, কিন্তু সংস্কৃতৰ কৰ্মৰ পৰা কাম হৈছে, সেইটো তদ্ভৱ শব্দ। ধাম, ধৰ্মৰ পৰা ধাম হৈছে, সেইটো হৈছে তদ্ভৱ শব্দ, সংস্কৃতৰ পৰা উদ্ভৱ, তাৰ পৰা উদ্ভৱ। ইয়াৰ অৰ্থ এইটো যে আমি ধৰ্ম বুলি লিখিলেও শব্দটো আমাৰ ভুল নহয়, বা ক'লে ভুল নহয়, বা ধৰম বুলি ক'লেও আমাৰ ভুল নহয়। আমি কথাটো জনা ভাল, নহয় জানো? আৰু লগতে কিছুমান বিদেশী শব্দ আমাৰতো বহুতে আহিছে, যেনেকে টেবুল। এতিয়া এখন টেবুল, কিন্তু টেবুল শব্দটো ইংৰাজী শব্দ। আমাৰ আচলতে অসমীয়া শব্দটো আছিলে মেজ। বিচনাটো আমাৰ শব্দ নহয়, বিচনাটো আমাৰ শব্দ নহয়। গতিকে এই টেবুল শব্দটো কোৱাৰ লগে লগে এইটো বিদেশী শব্দ, কিন্তু বৰ্তমান আমাৰ সেইটো নিজা শব্দ হৈ গৈছে। কোনোবাই যদি মেজ শব্দটো ব্যৱহাৰ কৰিছে সেইটো ভুল নহয়, আৰু ঠিক টেবুল ক'লেও ভুল নহয়, কাৰণ সেই শব্দ আমাৰ মাজত সোমাইছে। হয়, আৰু এতিয়া ভাৰতৰ আন আন ভাষাৰ পৰা বহুত শব্দ আমাৰ আহিছে, যেনেকে দাদা শব্দটো আচলতে বেংগলী শব্দ। মা, আমাৰ ককাইদেউ, মা, আমি আই, আগতে আমাৰ আই কৈছিলে, কিন্তু এতিয়া আমি মা কওঁ, কিন্তু এতিয়া মাটো আমাৰ নিজা শব্দ। আচলতে সেইটো অসমীয়া, এটা সময়ত সেইটো অসমীয়া শব্দ নাছিলে, কিন্তু বৰ্তমান সেইটো আমাৰ নিজা শব্দ। এটা সময়ত মামন এনেকুৱা হৈ যাব পাৰে নেকি, পাপা বা আন্টি শব্দটো আমাৰ নিজা শব্দ হৈ যাব পাৰে এটা সময়ত, যদি আমি ব্যৱহাৰ বহুত বেছি কৰি থাকো? হয়, বহুত ব্যৱহাৰ যদি কৰি থাকো, সেইটো আমাৰ নিজা শব্দ। তাৰমানে তোমাৰ আই শব্দটো লাহে লাহে আমাৰ পৰা মৰি গ'ল, নোহোৱা হ'ল। একদম আমাৰ নিজৰ শব্দ আছিল আই। আই শব্দটো নোহোৱা হ'ল, আমি সকলে মা ব্যৱহাৰ কৰি কৰি মাটো আমাৰ নিজৰ ভাষা শব্দ যেন লগা হ'ল। মনত ৰাখিব দেই, আমাৰ একদম প্ৰাচীন আমাৰ শব্দটো কিন্তু ইতিমধ্যে মৃত্যু ঘটাৰ দিশে গৈছে, আৰু নাই আৰু খালি সাহিত্যতে ব্যৱহাৰ কৰা হয়। এতিয়া দেখিছো দেউতাৰ ঠাইত পাপা শব্দটো সোমাইছে। দেউতা শব্দটো আচলতে পিতা, আমাৰ মূলটো হৈছে পিতা, তাৰ পৰা দেউতা হৈছে। এতিয়া পাপা শব্দটো সোমাইছে, বা আংকুল শব্দটো সোমাইছে। এইটো এটা সময়ত এনেকুৱা হ'ব পাৰে যে এইটোৱে আমাৰ নিজৰ শব্দ যেন হ'ব পাৰে, মামন? হ'বগে পাৰে। এতিয়া আমি বৌতি, আমাৰ দেউতাহঁতে বৌতি কৈছিলে, মাকক বৌতি, আৰু নহলে বৌ বুলি কৈছিলে। কিন্তু আজিকালি আমি কি হয়, বৌ মানে আমাৰ দাদাৰ নবৌক বৌ কওঁ। আচলতে বৌ মাতৃতুল্য, সেইকাৰণে বৌ। ককাইদেউৰ যিগৰাকী সহধৰ্মিনী, তেওঁ মাতৃতুল্য, সেইকাৰণে বৌ। মাককো বৌ কওঁ, তেওঁকো বৌ কয়। আৰু আমাৰ নবৌ মানে নতুনকৈ অহা বৌ, নবৌ। গতিকে তেনেকুৱা ধৰণে আমাৰ শব্দ সময়ৰ পৰিৱৰ্তনৰ লগে লগে বহুত শব্দ আমাৰ অভিধানত সোমাই গৈছে, আৰু সোমাই গৈ থাকিব। শব্দ ভাণ্ডাৰ সদায় বাঢ়ি বাঢ়ি গৈ থাকিব, আৰু আমি যিমানে বেছি শব্দ ভাণ্ডাৰ আমাৰ থাকে, যিমানে আমি নতুন নতুন শব্দ শিকো, সিমানে আমাৰ সৃষ্টিশীলতাটো কিন্তু বাঢ়ে। মানে যি সৃষ্টিশীল মনৰ অধিকাৰী, সি শব্দ, নতুন নতুন শব্দ সংযোজন কৰি কৰি গৈ থাকে, বা শিকিবই। যিজনে শিকিব পাৰে, তেওঁহে নতুন সৃষ্টি কৰিব পাৰে। আৰু এটা চিন্তাৰ কাৰণ অভিধান। আমি আমাৰ ভাষাটো বা আমাৰ শব্দৰ বিকাশৰ কাৰণে আমি এটা স্বীকৃত ৰূপৰ প্ৰয়োজন আছে। আমি এইটো ভাবিব পাৰোঁ যে অভিধানত যেতিয়া কোনো শব্দৰ সংযোজন ঘটিব, সিয়ে আমাৰ অসমীয়া এটা স্বীকৃত শব্দলৈ পৰিণত হ'ব, নে অভিধানত নোসোমোৱাকৈও স্বীকৃতি পাব পাৰে? অভিধানত নোসোমোৱাকেও স্বীকৃতি পাব পাৰে, কিন্তু সেইখিনি হৈছে আমাৰ কথিত শব্দ বহুত আছে। কথিত ভাষাৰ শব্দ আমাৰ বহুত আছে, যিবোৰ অভিধানত নাই। অভিধানত কোনবিলাকে পাইছে? যিবিলাকে লিখিত ৰূপ পাইছে। অৰ্থাৎ এটা ভাষা কথিত আৰু লিখিত দুটা ৰূপ থাকে ভাষা এটাৰ। যিটো ভাষাই মান্য ৰূপ পায় মানে যিটো চৰকাৰী কাম কাজ হওক, প্ৰশাসনী হওক, চবতে ব্যৱহাৰ কৰা হয়। যিটো আমাৰ ধ্ৰুপদী ভাষা বুলি এতিয়া কৈ আছে নতুনকে স্বীকৃতি। ধ্ৰুপদী ভাষাটো নহয়, সেইটো বেলেগ। ধ্ৰুপদী ভাষাটোতো স্বীকৃতি পাইছে এতিয়া, কিন্তু লিখিত কথিত মান্য ভাষাৰ ৰূপটো হৈছে যে যিটো চৰকাৰী কাম কাজ বা আমি ৰাজহুৱা কাম কাজত ব্যৱহাৰ কৰো, সেই ৰাজহুৱা কাম কাজত কিন্তু আমি কথিত ভাষাটো ব্যৱহাৰ কৰিব নোৱাৰো। তাৰ কাৰণটো হ'ল সেই উপভাষাটোৰ কথাই কৈছো, কথিত ভাষা। সেই উপভাষাবোৰ আমি ৰাজহুৱা কাম কাজত এইকাৰণে ব্যৱহাৰ কৰিব নোৱাৰো। এতিয়া মই গোলাঘাটৰ, এজন নলবাৰীৰ মানুহে যেতিয়া কৈ থাকিব, মই সেইটো বুজি নাপাবও পাৰো। বা মই একেবাৰে মোৰ অঞ্চলৰ একদম ভিতৰুৱা কথা এষাৰ যদি মই কৈ দিওঁ, নলবাৰী অঞ্চলৰ মানুহে বুজি নাপাবও পাৰে। গতিকে যিটো আমাৰ সকলোৰে সমাদৃত বা সকলোৱে
সমানভাৱে ব্যৱহাৰ কৰিব পাৰে সেয়াই সেইটোৱে মান্য ভাষা সেইটোৱে তাৰমানে এইটো নহয় যে উপভাষাটো বেয়া বেয়া সেইটো কিন্তু নুবুজায় স্বীকৃতি সকলোৱে বুজি পাবৰ কাৰণে বা ৰাজহুৱা কাম কাজত আমাক এটাই ৰূপ লাগিব তাৰ কাৰণেহে এটাক মান্য ৰূপে স্বীকৃতি দিয়া হয় আৰু এই তাৰ উত্থান পতন হৈ থাকিব পাৰে মান্য ভাষা সলনি হৈ থাকিব পাৰে এটা সময়ত উপভাষাও মান্য হ'ব পাৰে একদম হ'ব পাৰে শিৱসাগৰৰ ভাষাটো এটা সময়ত মান্য ভাষাৰ ৰূপ পাইছিলে তাৰমানে শিৱসাগৰত প্ৰথম বাতৰি কাকত ওলালে শিৱসাগৰৰ অঞ্চলটোতেই বহুতো ৰাজহুৱা কাম কাজ আৰম্ভ হল আৰু তেতিয়াই মান্য ভাষাৰ ৰূপে স্বীকৃতি হল তাৰ পিছত লাহে লাহে কিন্তু এতিয়া গুৱাহাটীৰ যিটো ভাষা ৰূপ সেই ভাষাটোৱে মান্য হবলৈ গৈ আছে ন গুৱাহাটীৰ ভাষাৰ ৰূপটো আমি না নামনি না উজনিৰ মাজত এটা ভাষা এতিয়া বৰ্তমান সেই ভাষাটো মান্য হবলৈ গৈ আছে তাৰমানে উজনিৰ ভাষাটো এতিয়া শিৱসাগৰৰ ভাষাটো কিন্তু এতিয়া সেইটো এটা উপভাষাৰ ৰূপ এতিয়া অভিধানৰ কথাটো যে কৈ আছো আমি স্বীকৃত আমি দৌৰা-দৌৰি কৰিছো অলপ সময় আৰু আপোনালোকৰ পৰা লৈছো অভিধান এতিয়া আমি জানো হেমকোষৰ কথা হেমকোষত যি শব্দ সংযোজিত হৈছে বা পুনৰ প্ৰকাশ হলে তাত নতুন শব্দ আৰু সংযোজন হ'ব ঠিক সেইধৰণে আমাৰ হাতত হেমকোষ আছে হেমকোষ যেনেকে আছে চন্দ্ৰকান্ত অভিধান আছে শৰাইঘাট অভিধান আছে কাইলৈ পৰহিলৈ আৰু অভিধান সংযোজন হ'ব পাৰে এতিয়া অভিধান এইখন অভিধানত এই শব্দটো নাই সিখন অভিধানত এই শব্দটো সংযোজন হৈছে আভিধানিক এই যিটো তাৰতম্য সেইটোৰ কাৰণে আমি এতিয়া কি কৰিম আমি প্ৰতিখন অভিধানকে মানি ল'ম নে আমাৰ স্বীকৃত এখন অভিধান থকা উচিত প্ৰথম কথা আৰু দ্বিতীয়তে আৰু এটা কথা কিন্তু যিসকল অভিধান প্ৰণেতা তেওঁলোকে কিন্তু খুব সাৱধান হোৱা উচিত যে যিকোনো শব্দ অভিধানত যাতে নোসোমোৱায় মাজতে এখন অভিধান ওলাইছিলে তাত এনেকুৱা কিছুমান শব্দ নতুনকে ব্যৱহাৰ কৰিছে যিবোৰ আমাৰ সচৰাচৰ কৈ থকা আমি বেয়া অশ্লীল শব্দ বুলি কওঁ আমি ব্যৱহাৰ কৰা কিছুমান অশ্লীল শব্দ সেই অভিধানখনত আনকি গেদা শব্দটো ভৰাইছে সেইবিলাক সেই ব্যক্তিজনে মানে অন্ততঃ যিজনে সেই অভিধানখন প্ৰণয়ন কৰিছে তেওঁ সেই কথাটো চিন্তা কৰা উচিত যে আমি কোনবোৰ শব্দ অভিধানত ভৰাম আমি কৈ থকা সকলোবোৰ শব্দই আমি অভিধানত ভৰাব নোৱাৰো বা শুদ্ধ বুলিও ক'ব নোৱাৰো তাৰমানে সকলো কৈ থকা শব্দই যদি আমি অভিধানত স্থান দি দিওঁ তেতিয়াহ'লে আমাৰ নিজৰ শব্দ ভাণ্ডাৰত এটা ডাঙৰ সমস্যা সৃষ্টি হ'ব ভাষাটোৰ সৌন্দৰ্য নোহোৱা হ'ব আৰু যে যি মন যায় ক'বলৈ ল'ব আৰু আনে আমাৰ ভাষাটোৰ যিটো সৌন্দৰ্য সেই সৌন্দৰ্যটো অনুভৱ নকৰিব আৰু আমাৰ নতুন প্ৰজন্মই তেওঁলোকৰ মনতো এটা বিশৃংখল মনোভাৱৰ সৃষ্টি হ'ব তেওঁলোকে নিজে ধৰিব নোৱাৰিব তেওঁলোকে কোনটো ল'ব কোনটো এৰিব গতিকে আমি তেওঁলোককো যদি এটা সাংস্কৃতিক মনৰ অধিকাৰী কৰিব খোজো সাংস্কৃতিক মন মানে সাংস্কৃতিক বুলি ক'লে আৰু আমি অকল নাচ বান এইবিলাক কথাই নুবুজো সংস্কৃত মন অৰ্থাৎ সংস্কাৰধৰ্মী মন যদি তেওঁলোকক দিব খোজো তেতিয়াহ'লে আমি অন্ততঃ এই শব্দ সম্ভাৰ হওক আমাৰ বাক্য কোৱাৰ ধৰণ হওক বাক্য গঠন হওক এই সকলো দিশতে আমি আচলতে মন দিব লাগিব প্ৰিয় দৰ্শক আজিলৈ এৰিছো আমাৰ এই চৰ্চা আৰু আলোচনাৰ সম্পৰ্কত আপোনালোকৰ ক'বলগীয়া কি আছে অকণমান আহক আমি ভাষাৰ চৰ্চা কৰোঁ আমি সংস্কৃতিৰ চৰ্চা কৰোঁ আমাৰ আচাৰ ব্যৱহাৰ চিন্তা চেতনাৰ আমি অলপ চৰ্চা কৰোঁ প্ৰয়োজন আছে পৰৱৰ্তী সময়ত আপোনালোকে আকৌ ৰঞ্জমণি মহন্তক লগ পাব আমি দুয়ো এনেকৈ আহি অকণমান জাতীয় চিন্তা চেতনাৰ কথাবিলাক আমি চৰ্চা কৰিম ঘৰত চৰ্চা কৰিয়ে থাকোঁ মই ভাবিলোঁ অকণমান অন কেমেৰাও আমি কথা পাতি চাওঁচোন কি জানিবা কাৰোবাৰ উপকাৰ হয় সেই ভাবি দুয়ো আলোচনা কেনে লাগিল আপোনালোকে জনাব ধন্যবাদ নমস্কাৰ